Hello students, so আজি আমি ডিসকাস কৰিম সায়েন্সৰ কাৰণে কিছুমান কমন কোৱেশ্চন বহুতে মোক কমেন্ট কৰিছিল যে সায়েন্সৰ কাৰণে দিব লাগে বাকিবিলাক সাবজেক্টৰ কাৰণে অলৰেডি দিয়া হৈছে এখন আছে তোমালোকৰ সায়েন্সৰ সিলেবাসখন তো আহা ভিডিওটো স্টাৰ্ট কৰো তো তোমালোকৰ চেপ্টাৰ 2 টো আছে হেতু কাৰণে মই পিছতকে চাম কাৰণ বহুতো ডিস্ট্ৰিক্টত ইনক্লুড নাই কিছুমান ডিস্ট্ৰিক্টত ইনক্লুড আছে তো হেতু আমি লাষ্টত চাম তো আহা এটা আমি ডিসকাস কৰো চেপ্টাৰ নম্বৰ 1 টো প্ৰথম আমি চাম কেমিক্যাল ৰিএকচন এণ্ড ইকুৱেশ্যন ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ ইয়াতে তোমালোকে এক্সপেৰিমেন্ট বিলাক ভালকৈ চাবা কাৰণ ইয়াৰ পৰা কিন্তু কোৱেশ্চন আহা হৈছে তো হেতু কাৰণে এক্সপেৰিমেন্টখিনি তোমালোকে চাই থৈ দিবা তাৰ উপৰি তোমালোকে এইখিনি চাবা কেমিক্যাল ইকুৱেশ্যন কি হয় ৰিএক্টেন্স কাক কয় প্ৰডাক্ট কাক কয় তাৰছত স্কেলেটেল কেমিক্যাল ইকুৱেশ্যন কাক কয় সেইখিনি চাবা আৰু লাষ্টত তোমালোকে চাবা বেলেন্স কেমিক্যাল ইকুৱেশ্যন এটা কেনেকৈ বেলেন্স কৰিব লাগে তো সেই কথাখিনি দিয়া আছে এইখিনি অকন ভালকৈ পঢ়ি চাবা এক্সাম্পল খিনিও ইম্পৰ্টেন্ট আছে ইয়াত যোনখিনি দিয়া হৈ আছে হেতু কাৰণে ভালকৈ চাবা তাৰছত নেক্সট স্টেপখিনি দিয়া আছে কেনেকৈ বেলেন্স কৰে হেতু জানিব লাগিব বেলেন্স কৰাৰ ওপৰত কিন্তু তোমালোকৰ 1 2 মাৰ্কছৰ কাৰণে কোৱেশ্চন খুদিব পাৰে চাবা হেতু কাৰণে ইয়াতে তোমালোকে চোৱা কোৱেশ্চন আছে কোৱেশ্চন তোমালোকে 1 2 চাবা আৰু 3 2 চাবা তো ইংলিশ মিডিয়ামৰ কাৰণে একে হয় তোমালোকে চোৱা ইয়াত প্ৰথম এক্সপেৰিমেন্ট চাবা তাৰছত এইখিনি চাবা কেমিক্যাল ইকুৱেশ্যন কেনেকৈ বেলেন্স কৰিব লাগে তো ইয়াত আকৌ কোৱেশ্চন আছে ইয়াত তোমালোকে কোৱেশ্চন নম্বৰ 1 আৰু কোৱেশ্চন নম্বৰ 3 টো চাবা ইম্পৰ্টেন্ট আছে ইয়াৰ পিছতে আৰম্ভ হ'ব টাইপছ অফ কেমিক্যাল ৰিএকচন এইখিনি খুব ইম্পৰ্টেন্ট আছে কম্বিনেশন ৰিএকচন কি হয় ডিকম্পোজিশন ৰিএকচন কি হয় আৰু গুটেখিনিৰে তোমালোকে ইকুৱেশ্যনখিনি চাবা দুটাকৈ এক্সাম্পল মন ৰাখিব লাগিব তাৰ উপৰি এই ইয়েলো কালাৰ বক্সটো দেখিছা নেটো খুব ইম্পৰ্টেন্ট হয় এই ফৰ্মুলাটো কিন্তু তোমালোকে চাবা এটো ইম্পৰ্টেন্ট আছে তাৰপিছত নেক্সট তোমালোকে সোৱা ডিকম্পোজিশন ৰিএকচন আছে তাৰো তোমালোকে এক্সাম্পল এটা চাব লাগিব দুটামান সাইড হৈ দিবা ঠিক তেনেকুৱাকৈ ডিসপ্লেসমেন্ট ৰিএকচন আৰু ডাবল ডিসপ্লেসমেন্ট ৰিএকচন দিয়া হৈ আছে এইখিনি তোমালোকে চাবা তাৰপিছত আহিব অক্সিডেশন আৰু ৰিডাকচন হেয়া কি হয় এইখিনি চাব লাগিব তো ইয়াতে তোমালোকে ডাবল ডিসপ্লেসমেন্ট ৰিএকচনৰ এক্সাম্পল চাবা ইম্পৰ্টেন্ট আছে এইখিনি কিন্তু তোমালোক কমপ্লিট কৰিবও দিয়ে কেতিয়াবা হেতু কাৰণে চাই থৈ দিবা তো আসামিজ মিডিয়ামৰ বুকখনলৈ আহো তো ইয়াতো একে হয় তোমালোকে টাইপছ অফ কেমিক্যাল ৰিএকচনখিনি চাবা কম্বিনেশন ৰিএকচন ডিকম্পোজিশন ৰিএকচন আৰু এই বক্সটো ইম্পৰ্টেন্ট আছে এইখিনি চাবা আৰু গুটেখিনি ৰিএকচনৰে তোমালোকে এটা দুটা এক্সাম্পল চাই যাবা এক্সাম্পলও লিখিব দিয়ে সেই কাৰণে কৈছো তো এইখিনি তোমালোকে চাবা তাৰছত ইয়াত যোনটো কোৱেশ্চন আহিব তোমালোকে ইয়াৰে তোমালোকে প্ৰথম কোৱেশ্চনটো চাবা ইম্পৰ্টেন্ট আছে x টো কি হয় এই কোৱেশ্চনটো কিন্তু বহুত বাৰ আহিছে মেট্ৰিক পৰীক্ষাত হেতু কাৰণে এটো চাই থৈ দিবা ইম্পৰ্টেন্ট আছে তো ইংলিশ মিডিয়ামৰ ষ্টুডেন্টখিনিও মাৰ্ক কৰি লোৱা এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় তো মই এটা দেখুৱা নাছিলো তো এইখিনি চাবা তোমালোকে তাৰপিছত অক্সিডেশন আৰু ৰিডাকচন এইখিনি কি হয় চাবা ইম্পৰ্টেন্ট আছে আৰু ৰিডক্স ৰিএকচন কি হয় হেতু চাবা তাৰপিছত ইয়াত যে দিয়া আছে কোৰোশন কি হয় আৰু ৰেঞ্চিডিটি কি হয় এইখিনি কিন্তু তোমালোকে চাব লাগিব এইখিনি তোমালোকক 2 মাৰ্কছৰ কাৰণে হয়তো লিখিব দিব পাৰে হেতু কাৰণে চাবা আৰু ইয়াত কোৱেশ্চনৰ ভিতৰত তোমালোকে 1 আৰু 3 নম্বৰটো চাবা কোৱেশ্চন নম্বৰ 1 আৰু 3 টো ইংলিশ মিডিয়ামৰ ষ্টুডেন্টখিনা চাবা কোৰোশন কি হয় ৰেঞ্চিডিটি কি হয় আৰু ইয়াতে কোৱেশ্চন নম্বৰ 1 আৰু 3 টো চাবা এটা কিন্তু ৰিপিটেড আছে নেক্সট এটা আমি যাম এক্সাৰসাইজত অনুশীলনীত ইয়াত তোমালোকে চাবা কোৱেশ্চন নম্বৰ 4 টো এটো ইম্পৰ্টেন্ট আছে কোৱেশ্চন নম্বৰ 4 টো চাবা তাৰছত 7 নম্বৰ কোৱেশ্চনখিনি চাবা a b c d এইখিনি চাবা ইম্পৰ্টেন্ট আছে তাৰছত 9 10 আৰু 11 এই তিনটা কোৱেশ্চন চাবা তাৰছত বেক সাইডে চোৱা তোমালোকে ইয়াত তোমালোকে চাবা কোৱেশ্চন নম্বৰ 13 টো চাবা 13 তাৰছত 15 ৰ পৰা 20 লৈ গুটেখিনি চাবা এইখিনি ইম্পৰ্টেন্ট আছে ইয়াৰ পৰা এটা কোৱেশ্চন ফিক্স আহিবই 2 মাৰ্কছৰ কাৰণে তো এই গুটেখিনি তোমালোকে চালে এটো চেপ্টাৰৰ পৰা ইম্পৰ্টেন্ট খিনি কমপ্লিট হৈ যাব আসামিজ মিডিয়ামৰ ষ্টুডেন্টছৰ কাৰণে একে তোমালোকে 4 নম্বৰ কোৱেশ্চনটো চাবা তাৰপিছত 7 নম্বৰ কোৱেশ্চনৰ গুটেখিনি চাবা a b c d খিনি চাবা তাৰপিছত নেক্সট তোমালোকে চাবা কোৱেশ্চন নম্বৰ 9 10 11 কোৱেশ্চন নম্বৰ 9 10 11 টো চাবা আৰু ইফালে তোমালোকে চাবা কোৱেশ্চন নম্বৰ 13 টো চাবা আৰু ইফালে 15 ৰ পৰা 20 লৈ চাবা কোৱেশ্চন নম্বৰ 13 টো চাবা আৰু 15 ৰ পৰা 20 লৈ চাবা আৰু ইয়াতে যদি ইম্পৰ্টেন্ট টপিকৰ কথা কও তেনেহলে বেলেন্সিং কেমিক্যাল ইকুৱেশ্যন এটো ইম্পৰ্টেন্ট আছে টাইপছ অফ কেমিক্যাল ৰিএকচন এই টপিকটো ইম্পৰ্টেন্ট আছে ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ কি কি আছে আৰু তাৰে এটা দুটা এক্সাম্পল চাবা এইখিনি হৈছে ইম্পৰ্টেন্ট টপিকখিনি মই লাষ্টত গুটেখিনি বুজাই দিছো তোমালোকক তাৰপিছত অক্সিডেশন আৰু ৰিডাকচন এইখিনি চাবা জাৰণ বিজাৰণ এইখিনি ইম্পৰ্টেন্ট আছে আৰু শেষত আহিব কোৰোশন এণ্ড ৰেঞ্চিডিটি তো এইকিটা আছিল মোস্ট ইম্পৰ্টেন্ট টপিক এই চেপ্টাৰটোৰ পৰা এইখিনি কিন্তু নুছাকৈ না যাবা এইখিনি চাই যাবা নম্বৰ সম্পূৰ্ণ পাবাই তোমালোকে তো চেপ্টাৰ নম্বৰ 1 টো কমপ্লিট হৈ যাব আমাৰ ইয়াৰ লগতে নেক্সট আমি যাম চেপ্টাৰ নম্বৰ 5 লৈ তো আহা 5 নম্বৰ চেপ্টাৰটো লৈ ইয়াত প্ৰথম তোমালোকে ডবল ইনাৰ্ছৰ ট্ৰাইডখিনি চাবা কোনখিনি হয় এইখিনি তোমালোকে চাই থৈ দিবা কাৰণ এমসিকিউত কোনটো নহয় বুলি খুদিব পাৰে হেতু কাৰণে চাবা তাৰপিছত নিউল্যান্ডছ ল অফ অক্টেভ এটো কি কয় ইয়াৰ বিষয়ে অকমান চাবা চান্স কম আছে কিন্তু কেতিয়াবা 2 মাৰ্কছৰ কাৰণে খুদি দিব পাৰে আৰু ইয়াৰ লিমিটেশনখিনি চাবা স্পেশালি তো ইয়াতে তোমালোকে 3 নম্বৰ কোৱেশ্চনটো চাব লাগিব 3 নম্বৰটো ইম্পৰ্টেন্ট আছে বাকিখিনি ইমানটা ইম্পৰ্টেন্ট নহয় তো ইংলিশ মিডিয়ামৰ কাৰণে সেম তোমালোকে ডবল ইনাৰ ষ্ট্ৰেটখিনি চাবা আৰু ইয়াত তোমালোকে চাবা এই কি হয় সেইখিনি চাবা তাৰপিছত নেক্সট নিউল্যান্ড অক্টেভৰ লটো চাব পাৰা আৰু ইয়াৰ লিমিটেশনখিনি চাবা লগতে কোৱেশ্চনৰ ইয়াত 2 আৰু 3 টো মাৰ্ক কৰা হৈ আছে তো আসামিজত মই 2 টো মাৰ্ক কৰা নাছিলো 2 টো তোমালোকে মাৰ্ক কৰি লবা আহিও যাব পাৰে কিন্তু চান্সেছ কম আছে এইখিনি পৰা আহা এনে মেন্ডেলিভৰ পৰা বেছিকৈ আহে তো এটো হৈছে মেন্ডেলিভৰ বিষয় তো এইখিনি তোমালোকে ভালকৈ পঢ়িবা আৰু ইয়াত চোৱা সূত্ৰটো কি আছিল মেন্ডেলিভৰ এইখিনি তোমালোকে পঢ়িব লাগিব
মেণ্ডেলিভ পিৰিয়ডিক টেবুলৰ সূত্ৰটো কি আছিলে ফৰ্মুলাটো সেইটো চাবা তাৰপিছত নেক্সট তোমালোকে চোৱা এচিভমেণ্ট অফ মেণ্ডেলিভ পিৰিয়ডিক টেবুল এইখিনি চাব লাগিব আৰু তাৰ লিমিটেশ্যন কি হয় লিমিটেশ্যনটো খুবেই ইম্পৰ্টেণ্ট হয় মষ্ট ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো প্ৰায় আহি থাকে এইখিনি চাবা তো ইয়াতে তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 2 আৰু 4 টো চাব লাগিব কুৱেশ্যন নম্বৰ 2 আৰু 4 টো চাবা ইম্পৰ্টেণ্ট আছে এটো হৈছে মেণ্ডেলিভৰ পিৰিয়ডিক ল এটো আন্ডাৰলাইন কৰি থৈ দিছো এটো ইম্পৰ্টেণ্ট আছে এটো কিন্তু সুধিব পাৰে তাৰপিছত মেণ্ডেলিভ পিৰিয়ডিক টেবুলৰ এচিভমেণ্ট আৰু লিমিটেশ্যনখিনি তোমালোকে চাবা আৰু তাৰপিছত কুৱেশ্যন যে আহিব কুৱেশ্যনত তোমালোকে 2 আৰু 4 টো চাবা এইখিনি ইম্পৰ্টেণ্ট আছে কুৱেশ্যন নম্বৰ 2 আৰু 4 তাৰপিছত নেক্সট টপিকটো হৈছে মডাৰ্ণ পিৰিয়ডিক টেবুলৰ ওপৰত ইয়াৰো যোনটো তোমালোকৰ ফৰ্মুলা আছে এইটো চাব লাগিব ইম্পৰ্টেণ্ট আছে সেইটো চাবা সূত্ৰটো কি হয় তাৰপিছত তোমালোকে এইখিনি চাবা অকমান ইম্পৰ্টেণ্ট আছে আৰু সবতছে এমসিকিউ অহা পাৰ্টটো হৈছে এই পাৰ্টটো ট্ৰেন্ডছ ইন মডাৰ্ণ পিৰিয়ডিক টেবুল এইখিনি খুবেই ইম্পৰ্টেণ্ট আছে ইয়াৰ পৰা মেক্সিমাম কুৱেশ্যন সোধে আগতে তো এইখিনি চাবা ইয়াতে যোনটো টিক মাৰ্ক মাৰি থৈছো এইখিনি এই পাৰ্টটো ভালকৈ চাবা আৰু ইয়াত যদি আমি এক্সাৰসাইজত আহো তেনেহলে এমসিকিউটো গুটেখিনি চাব লাগিব এইখিনি তোমালোকে চাবা তাৰ উপৰি লং কুৱেশ্যনৰ পৰা তোমালোকে কুৱেশ্যন নম্বৰ 7 আৰু 8 টো চাবা ইংলিশ মিডিয়ামৰ ষ্টুডেণ্টখিনি এইখিনি চাবা ট্ৰেন্ডছ ইন মডাৰ্ণ পিৰিয়ডিক টেবুল ভেলেন্সি কি হয় এটমিক সাইজ কি হয় সেই গুটেখিনি চাবা আৰু এই প্যাৰাগ্ৰাফটো খুবেই ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা কিন্তু এমসিকিউ সোধে হেতু কাৰণে এইখিনি ভালকৈ চাবা আৰু এক্সাৰসাইজৰ পৰা যদি কও তেনেহলে তোমালোকে কুৱেশ্যন নম্বৰ 7 আৰু 8 টো চাই থিবা 7 টো বেছি ইম্পৰ্টেণ্ট আছে এটো চাবা তো ইয়াৰ লগতে আমাৰ চেপ্টাৰ নম্বৰ 5 টো কমপ্লিট হৈ যাব নেক্সট এটা আমি যাম বায়োলজি পাৰ্টত কেমিষ্ট্ৰি ইয়াতে শেষ হৈছে আৰু ইয়াত যদি আমি ইম্পৰ্টেণ্ট টপিকৰ কথা কও তেনেহলে মেণ্ডেলিভ পিৰিয়ডিক টেবুল এটো চাবা মডাৰ্ণ পিৰিয়ডিক টেবুলটো চাবা আৰু লাষ্টত এমসিকিউ কাৰণে মোস্ট ইম্পৰ্টেণ্ট পাৰ্ট টেন্স ইন পিৰিয়ডিক টেবুল এইখিনি চাবা এটা আমি আহিছো বায়োলজি পাৰ্টত তো আমি চাম লাইফ প্ৰসেসেস জীৱন প্ৰক্ৰিয়া তো ইয়াৰ পৰা কি কি ইম্পৰ্টেণ্ট আছে চাও হা প্ৰথম তোমালোকে কুৱেশ্যন আহা কুৱেশ্যন নম্বৰ 1 আৰু 4 টো চাবা এই দুটা ইম্পৰ্টেণ্ট আছে তাৰ উপৰি বায়োকেটালিষ্ট কি এনজাইম কি এইখিনি তোমালোকে চাবা ইম্পৰ্টেণ্ট হয় আৰু অটোট্ৰপিক নিউট্ৰিচনৰ এই পাৰ্টটো অকমান ভালকৈ পঢ়িবা প্লেন্টছত এক্সেস কাৰ্বোহাইড্ৰেটক কি হিচাপে ষ্ট'ৰ কৰে স্টাৰ্চ হিচাপে ষ্ট'ৰ কৰে তো তেনেকুৱাকৈ আছে আৰু হিউমেনত গ্লাইকোজেন সেই কথাখিনি তোমালোকে চাব লাগিব ইম্পৰ্টেণ্ট আছে আন্ডাৰলাইন কৰি থৈ দিছো এইখিনি ভালকৈ চাবা তাৰ উপৰি এই ৰিএকচনটো চাবা তোমালোকে ফটোচিনথেসিসৰ আৰু ইয়াৰ প্ৰসেসৰ তিনটা ষ্টেপ তোমালোকে চাই থৈ দিবা ইয়াত দিয়া হৈ আছে প্ৰসেসটো তোমালোকে লিখিব লাগিব তাৰ উপৰি ক্লোৰোপ্লাষ্ট কি হয় হেতু চাবা ইম্পৰ্টেণ্ট আছে আৰু নেক্সট তোমালোকে হিস্টোমেটা কি হয় আৰু তাৰ ফাংচনটো কি হয় হেতু চাবা তাৰপিছত নেক্সট পেজত আহা ইয়াত তোমালোকে চাবা হিটেৰোট্ৰপিক নিউট্ৰিচন আৰু ইয়াত এক্সাম্পলখিনি চাব লাগে এক্সাম্পলখিনি মেইনলি খুদে এক্সাম্পল কি আছে চোৱা লাইচ লিচেছ টেপৱৰ্ম সেইখিনি চাবা তাৰপিছত নেক্সট তোমালোকে এময়বাৰ এই পাৰ্টটো চাব পৰা কেনেকৈ ফুড ইনটেক কৰে নিউট্ৰিচন কি হয় আৰু এই ডায়াগ্ৰামটো চাবা ডায়াগ্ৰামটো ইম্পৰ্টেণ্ট আছে সুধিছে কিন্তু মেট্ৰিক পৰীক্ষাত আগতে তাৰপিছত আছে নিউট্ৰিচন ইন হিউমেন বিং এটোৱে মোস্ট ইম্পৰ্টেণ্ট হয় নিউট্ৰিচনৰ পাৰ্টৰ পৰা ইয়াৰ পৰা কিন্তু কুৱেশ্যন খুদে তো গুটেখিনি তোমালোকে চাবা ইম্পৰ্টেণ্ট আছে ভালকৈ পঢ়িবা ইয়াৰ তোমালোকৰ প্ৰতিটো লাইনৰ পৰা কুৱেশ্যন বনাই দিব পাৰে হেতু কাৰণে ভালকৈ চাবা ডায়াগ্ৰামটো চাবা তো ইয়াত আছে চোৱা তাৰ উপৰি ইয়াত হাইলাইট কৰি থোৱা আছে কিছুমান পইণ্টখিনি চাবা ভিলাই কি হয় ট্ৰিপচিন কি হয় তো এনেকুৱা নিচিনা সৰু সৰু টাৰ্মখিনি আছে এইখিনি ভালকৈ চাই থৈ দিবা এমসিকিউ হিচাপে তোমালোকক সুধিব পাৰে আৰু 2 মাৰ্কছৰ কাৰণে এইটো আহি যাব পাৰে নিউট্ৰিচনটো তোমালোকক ডিসক্ৰাইব কৰিব দিব পাৰে হেতু কাৰণে এইখিনি ভালকৈ চাবা এখন আছে ইংলিশ মিডিয়ামৰ বুকখন তো ইয়াতে তোমালোকে চোৱা এনজাইম কি হয় বায়োকেটালিষ্ট কি হয় সেইখিনি চাবা তাৰপিছত অটোট্ৰপিক নিউট্ৰিচনত তোমালোকে চোৱা প্লেন্টছে কি হিচাপে ষ্ট'ৰ কৰে স্টাৰ্চ হিচাপে ইউজ কৰে এক্সেস কাৰ্বোহাইড্ৰেটছক আৰু হিউমেনত কি হিচাপে ষ্ট'ৰ কৰে গ্লাইকোজেন হিচাপে এইখিনি চাবা ইম্পৰ্টেণ্ট আছে এমসিকিউ কাৰণে তাৰপিছত নেক্সট তোমালোকে এইটো ৰিএকচনটো চাবা আৰু ফটোচিনথেসিসৰ প্ৰসেসত কি কি অকাৰ হয় এই তিনটা ষ্টেপ আছে এইখিনি লিখিবা তোমালোকে কি হয় তিনটা পইণ্ট দিয়া হৈ আছে এইখিনি ভালকৈ চাবা তাৰ উপৰি তোমালোকে এইটো চাবা ক্লোৰোপ্লাষ্ট কি হয় এই ডায়াগ্ৰামটো এবাৰ আহিছিল মেট্ৰিক পৰীক্ষাত বহুত আগতে এতিয়া কিন্তু অহা চান্স এটা ইমান নাই তাৰ উপৰি স্টোমেটাটো তোমালোকে চাবা ফাংচন কি হয় ডায়াগ্ৰামটো চাই থৈ দিবা 2 মাৰ্কছৰ কাৰণে কেতিয়াবা সুধি দিব পাৰে তাৰপিছত নেক্সট তোমালোকে হা হিটেৰোট্ৰপিক নিউট্ৰিচন ইয়াত তোমালোকে এক্সাম্পলখিনি চাব লাগিব এক্সাম্পলে মেইনলি খুদে টিক লাইচ লিচেছ টেপৱৰ্ম তাৰপিছত আছে এময়বাই নিউট্ৰিচন কেনেকৈ লয় হেতু তোমালোকে চাবা এইখিনি পঢ়ি চাবা আৰু এই ডায়াগ্ৰামটো চাবা ডায়াগ্ৰামটো আঁকিব দিব পাৰে তাৰপিছত আছে নিউট্ৰিচন ইন হিউমেন বিং মোস্ট ইম্পৰ্টেণ্ট পাৰ্টটো ইয়াত তোমালোকে চব প্ৰতিটো লাইনে ইম্পৰ্টেণ্ট হয় ইয়াতে চোৱা চেলেভেৰী এমাইলেছৰ কাম কি হয় তাৰপিছত নেক্সট পেজত আহা নেক্সট পেজতো বহুত ইম্পৰ্টেণ্ট পইণ্টছ আছে এইখিনি চাবা ভালকৈ পঢ়িবা তোমালোকে নেক্সট যোনখিনি কুৱেশ্যন আছে তাতে তোমালোকে কুৱেশ্যন নম্বৰ 1 3 4 আৰু 5 টো চাবা কুৱেশ্যন নম্বৰ 1 3 4 5 ইয়াতে চোৱা আছামিজ মিডিয়ামৰ ষ্টুডেণ্টখিনিও কুৱেশ্যন নম্বৰ 1 3 4 আৰু 5 টো চাবা তাৰপিছত নেক্সট হ'ব ৰেস্পিৰেশ্যনৰ এই ডায়াগ্ৰামটো খুবেই ইম্পৰ্টেণ্ট হয় এইটো তোমালোকে ভালকৈ চাবা অক্সিজেন অনুপস্থিত থাকিলে কি হ'ব অক্সিজেন কম থাকিলে কি হ'ব আৰু অক্সিজেন উপস্থিত থাকিলে কি হ'ব কি প্ৰডাক্ট হ'ব এইটো চাব লাগিব ইম্পৰ্টেণ্ট আছে ডায়াগ্ৰামটো ভালকৈ চাবা তাৰপিছত নেক্সট তোমালোকে কুৱেশ্যনত আহা কুৱেশ্যনত 2 3 আৰু 4 টো চাবা কুৱেশ্যন নম্বৰ 2 3 আৰু 4 ইংলিশ মিডিয়ামৰ ষ্টুডেণ্টখিনি এই ডায়াগ্ৰামটো ভালকৈ চাবা লেক অফ অক্সিজেন হ'লে কি হ'ব এবসেন্স অফ অক্সিজেন হ'লে কি প্ৰডাক্ট হয় আৰু প্ৰেজেন্স অফ অক্সিজেন হ'লে কি প্ৰডাক্ট হয়
এইখিনি চাবা তাৰপিছত নেক্সট তোমালোকে কুৱেশ্যনত আহা কুৱেশ্যন নম্বৰ 2 3 আৰু 4 টো চাবা তাৰপিছত নেক্সট আছে ট্ৰান্সপৰ্টেশ্যনত তোমালোকে এই হিউমেন হাৰ্টৰ ডায়াগ্ৰামটো চাবা আৰু ব্লাডখিনি কেনেকৈ ফ্লো হয় সেইটো তোমালোকে জানিব লাগিব প্ৰথম কোড যায় তাৰপিছত কোড যায় সেইখিনি তোমালোকে জানিবা কাৰণ তাৰ পৰা তোমালোকক 2 মাৰ্কছৰ কুৱেশ্যন এটা খুদিব পাৰে সেইখিনি চাই থৈ দিবা তাৰপিছত নেক্সট তোমালোকে চাবা মেইনটেনেন্স বাই প্লেটলেট এই কুৱেশ্যনটো কিন্তু আহে প্লেটলেটছৰ কাম কি হয় কি ইম্পৰ্টেন্স হয় সেইখিনি তোমালোকে পঢ়িবা তাৰপিছত লিম্ফৰ বিষয় আছে লিম্ফৰ বিষয় অকমান চাই ল'বা তোমালোকে 2 মাৰ্কছৰ কাৰণে তাৰপিছত নেক্সট আছে ট্ৰান্সপৰ্টেশ্যন ইন প্লেন্টছত কেনেকৈ ট্ৰান্সপৰ্টেশ্যন হয় ৱাটাৰ কেনেকৈ ট্ৰান্সপৰ্ট হয় আৰু ফুড কেনেকৈ ট্ৰান্সপৰ্ট হয় সেইটো চাব লাগিব ইয়াতে চোৱা লছ অফ ৱাটাৰ এটো কি হয় ট্ৰান্সপিৰেশ্যন কি হয় ইয়াত লিখা হৈ আছে ভালকৈ চাবা আৰু এটা হৈছে ট্ৰান্সলোকেশ্যন ফুডৰ ক্ষেত্ৰত আছে ট্ৰান্সলোকেশ্যন এই দুটাৰ মাজত ডিফাৰেন্স খুদে 2 মাৰ্কছৰ কাৰণে এটো বহুত কমন কোৱেশ্যন হয় দুটাৰ মাজত ডিফাৰেন্স খুদে হেতু কাৰণে এটো ভালকৈ চাই থৈ দিবা আৰু এমসিকিউ হিচাপেও খুদিব পাৰে তাৰপিছত কুৱেশ্যন যে আছে কুৱেশ্যন 1 2 3 4 5 এই গুটে পাঁচটাই চাই থৈ দিবা তাৰপিছত লাষ্টত আছে এক্সক্ৰিশন পাৰ্ট 2 এইখিনি তোমালোকে চাবা ইয়াতে চোৱা দা এক্সক্ৰিশন সিস্টেম অফ হিউমেন বিং ইনক্লুডস এ পেয়াৰ অফ কিডনি এ পেয়াৰ অফ ইউৰেটাছ এ ইউৰিনেৰী ব্লেডাৰ এণ্ড এ ইউৰেথ্ৰা তো কি কনসিষ্ট হৈ থাকে এটো তোমালোকে চাব লাগিব এটো চাবা ইম্পৰ্টেন্ট আছে তাৰপিছত নেফ্ৰন কি হয় হেতু চাবা তাৰপিছত লাষ্ট আছে এক্সক্ৰিশন ইন প্লেন্ট কেনেকৈ হয় চোৱা ইয়াতে দিয়া হৈ আছে এইখিনি ভালকৈ চাবা ইম্পৰ্টেন্ট আছে ৰেচিন আৰু গামৰ ফৰ্মত এক্সক্ৰিট কৰে তাৰ উপৰি লিপছৰ সহায়তো এক্সক্ৰিশন কৰে সেই কথাখিনি লিখা আছে এইখিনি অকমান চাবা তোমালোকে তো আসামিজ মিডিয়ামৰ ষ্টুডেণ্টখিনৰ হাৰ্টৰ ডায়াগ্ৰামটো চাবা আৰু কেনেকৈ ব্লাড ফ্লো হয় হেতু চাবা তাৰপিছত মেইনটেনেন্স বাই প্লেটলেট এই পাৰ্টটো চাবা তাৰপিছত নেক্সট তোমালোকে লিম্ফৰ পাৰ্টটো চাবা ইম্পৰ্টেন্ট আছে তাৰপিছত ট্ৰান্সপৰ্টেশ্যন ইন প্লেন্টত তোমালোকে চাবা ট্ৰান্সপিৰেশ্যন কি হয় ট্ৰান্সলোকেশ্যন কি হয় আৰু কেনেকৈ ট্ৰান্সপৰ্ট কৰে হেতু চাবা তাৰপিছত নেক্সট কুৱেশ্যনত তোমালোকে গুটেখিনি চাই থৈবা 1 2 3 4 5 গুটেখিনি ইম্পৰ্টেন্ট আছে গুটেখিনি চাবা তাৰপিছত এক্সক্ৰিশন পাৰ্টটো তোমালোকে চাবা কি কনসিষ্ট আছে ইউৰিনেৰী ব্লাডাৰ আছে ইউৰেট্ৰাছ আছে ইউৰেথ্ৰা আছে সেইখিনি আছে চাবা তাৰপিছত নেফ্ৰনৰ কাম কি হেতু চাবা পাৰা আৰু শেষত এই পাৰ্টটো চাবা এক্সক্ৰিশন ইন প্লেন্ট ইয়াৰ পৰা কেনেকৈ প্লেন্ট এক্সক্ৰিট কৰে হেতু জানি থবা এমসিকিউ হিচাপে আহিব পাৰে তাৰপিছত কুৱেশ্যনত আহা কুৱেশ্যনত তোমালোকে চাব লাগিব কুৱেশ্যন নম্বৰ 6 8 10 11 আৰু 12 6 8 10 11 আৰু 12 এইখিনি চাব লাগিব ইংলিশ মিডিয়ামৰ ষ্টুডেণ্টখিনৰ মাৰ্ক কৰি লোৱা 6 8 10 11 আৰু 12 তো ইয়াৰ লগতে আমাৰ চেপ্টাৰ নম্বৰ 6 টো কমপ্লিট হৈ যাব বায়োলজি পাৰ্টৰ পৰা নেক্সট আমি যাম চেপ্টাৰ নম্বৰ 7 লৈ আৰু ইয়াতে মোষ্ট ইম্পৰ্টেন্ট পাৰ্টটো হৈছে নিউট্ৰিচন ইন হিউমেন বিং ৰেসপিৰেশ্যন আৰু হিউমেন হাৰ্ট নেক্সট আমি যাম চেপ্টাৰ নম্বৰ 7 কন্ট্ৰোল এণ্ড কোঅৰ্ডিনেশ্যন ইয়াত কোনখিনি চাব লাগিব চোৱা নিউৰনত কি কনসিষ্ট আছে সেল বডি আছে ডেনড্ৰাইট আছে আৰু নাৰ্ভ এন্ডিং আছে সেইখিনি চাবা তাৰ উপৰি সাইনেপছ কি হয় এটো চাবা সাইনেপছৰ ওপৰত কিন্তু কোৱেশ্যন খুধে এটো চাবা আৰু তাত কেনেকৈ ইলেক্ট্ৰিক ইম্পালস ট্ৰেভেল হয় হেতু চাবা ইংলিশ মিডিয়ামৰ কাৰণে আছে তোমালোকে ইয়াতে চাবা গাস্টেটৰী ৰিসেপ্টৰছে কি কৰে আৰু অলফেক্টৰী ৰিসেপ্টৰছে কি কৰে ডিটেক্ট স্মেল কৰে আৰু ডিটেক্ট টেষ্ট কৰে হেতু চাবা তাৰপিছত নেক্সট তোমালোকে চাবা সাইনেপছ কি হয় সাইনেপছৰ ওপৰত কিন্তু কোৱেশ্যন খুধে হেতু কাৰণে এটো চাবা আৰু ইলেক্ট্ৰিক ইম্পালস কেনেকৈ ট্ৰেভেল হয় হেতু জানিব লাগিব হেতু চাই থৈবা তাৰপিছত নেক্সট তোমালোকে ইয়াতে চাবা ৰিফ্লেক্স একচনত কি হয় ৰিফ্লেক্স একচন কাক কয় আৰু ৰিফ্লেক্স আৰ্ক কি হয় হেতু চাবা ইয়াতে দিয়া হৈ আছে যোনটো মই টিক কৰি থৈ দিছো এইখিনি পাৰ্ট এটো চাবা কিন্তু তাৰপিছত নেক্সট আছে হিউমেন ব্ৰেইনৰ কি পাৰ্ট থাকে ফৰ ব্ৰেইন মিড ব্ৰেইন আৰু হাইণ্ড ব্ৰেইন আৰু গুটেখিনিৰ ফাংচন কি হয় সেইখিনি চাবা তো ইয়াত দিয়া হৈ আছে এই পাৰ্টটো পঢ়িলা অকমান বুজি পাবা তো বহুতে খুদিব যে ডায়াগ্ৰাম আহিব নেকি ব্ৰেইনৰ আহে কিন্তু অকমান কম চান্স থাকে তাৰপিছত নেক্সট তোমালোকে এই কুৱেশ্যনৰ ভিতৰত গুটেখিনি চাবা 1 2 3 4 5 গুটে পাঁচটা কুৱেশ্যন চাই থৈবা ইম্পৰ্টেন্ট আছে তাৰপিছত আছে কোঅৰ্ডিনেশ্যন ইন প্লেন্টত কেনেকৈ কোঅৰ্ডিনেট কৰে তো এই কথাখিনি লিখা হৈ আছে অকমান চাবা এইখিনি অকমান পঢ়ি চাবা তোমালোকে তাৰপিছত নেক্সট আছে মুভমেন্ট ডিউ টু গ্ৰোথত বহুতখিনি নতুন টাৰ্ম পাবা তোমালোকে ইয়াতে তোমালোকে চোৱা ফটোট্ৰপিক আছে জিঅ'ট্ৰপিজম কি হয় হাইড্ৰট্ৰপিজম কি হয় আৰু কেমোট্ৰপিজম কি হয় এই গুটেখিনি চাই থৈবা এমসিকিউ তোমালোকক লাগিব পাৰে তাৰপিছত নেক্সট তোমালোকে এই পাৰ্টটো চাবা এটো খুবই ইম্পৰ্টেন্ট হয় মোষ্ট ইম্পৰ্টেন্ট বুলি কম এই পাৰ্টটো অক্সিনৰ কাম কি হয় জিবৰেলিনৰ কাম কি হয় সাইটোকাইনিনৰ কাম কি হয় আৰু এবসিসিক এসিডৰ কাম কি হয় আন্ডাৰলাইন কৰি থোৱা এই পাৰ্টখিনি চাবা ইম্পৰ্টেন্ট আছে আৰু কুৱেশ্যনত তোমালোকে চাবা কুৱেশ্যন নম্বৰ 1 3 আৰু 4 কুৱেশ্যন নম্বৰ 1 3 আৰু 4 টো চাবা এই তিনটা কুৱেশ্যন খুবই ইম্পৰ্টেন্ট আছে তো ইংলিশ মিডিয়ামখনতো মই দেখাই দিছো চোৱা তোমালোকে ইয়াতে তোমালোকে ৰিফ্লেক্স আৰ্ক কি হয় হেতু চাবা ইম্পৰ্টেন্ট আছে ইয়াতে টিক কৰি থৈ দিয়া আছে তাৰ উপৰি তোমালোকে হিউমেন ব্ৰেইনৰ কি পাৰ্ট আছে আৰু পাৰ্ট বিলাকৰ ফাংচন কি হয় হেতু চাবা তোমালোকে কোনটো পাৰ্টে কি ফাংচন হ্যান্ডেল কৰে আৰু ইয়াতে তোমালোকে চোৱা সেন্ট্ৰেল নাৰ্ভাস সিস্টেমত কি থাকে
তো হিউমেন ব্ৰেইনৰ ডায়াগ্ৰামো আছে ডায়াগ্ৰামটো যদিও অহা চান্স অকমান কম আছে এবাৰ হলে তোমালোকে চাই থৈ দিবা তাৰপিছত নেক্সট তোমালোকে কোৱেশ্চনৰ পৰা 1 2 3 4 5 গুটে পাঁচটা কোৱেশ্চন চাই থৈ দিবা আৰু কোঅৰ্ডিনেশ্যন ইন প্লেন্টৰ এই পাৰ্টটো চাবা এইখিনি ইয়াৰ পৰা কিন্তু কম আছে চান্স কিন্তু তোমালোক এমসিকিউ দি দিব পাৰে তাৰপিছত আছে মুভমেন্ট ডিউ টু গ্ৰোথৰ কাৰণে মুভমেন্ট কি আছে ফটোট্ৰপিজম আছে জিঅ'ট্ৰপিজম আছে তাৰপিছত কেমোট্ৰপিজম আছে এই গুটেখিনি আছে তোমালোকে ভালকৈ চাবা আৰু মোস্ট ইম্পৰ্টেন্ট বুলি ক'বলৈ গ'লে তোমালোকে এই পাৰ্টটো চাবা ইম্পৰ্টেন্ট আছে 100% মোস্ট ইম্পৰ্টেন্ট বুলি দি থৈ দিছো ইয়াৰ পৰা কিন্তু কোৱেশ্চন খুদিবই তোমালোকক অক্সিনৰ কাম কি হয় প্লেন হৰমনখিনি কথা দি থৈ দিছে অক্সিন এফচিসিক এসিডৰ কাম কি সাইটোকাইনিনৰ কাম কি হয় আৰু কোৱেশ্চনৰ পৰা 1 3 আৰু 4 টো চাবা কোৱেশ্চন নম্বৰ 1 3 4 টো চাবা তাৰপিছত নেক্সট তোমালোকে হৰমনছ ইন এনিমেলছ ইয়াতে তোমালোকে এড্ৰিনেলিন হৰমনটোৰ বিষয়ে অকমান চাবা ক'ত সিক্ৰেট কৰা হয় আৰু তাৰ ফাংচন কি হয় আৰু এন্ডোক্ৰাইন সিস্টেমৰ ওপৰত অকমান আছে সেইখিনি তোমালোকে চাই থৈ দিবা তাৰপিছত এই পাৰ্টটো চাবা হিউমেন হৰমনছৰ বিষয়ে এটো ইম্পৰ্টেন্ট আছে থাইৰয়েড গ্ল্যান্ডে কি সিক্ৰেট কৰে থাইৰক্সিন হৰমন সিক্ৰেট কৰে আৰু তাৰ কাম কি হয় সেই গুটেখিনি দিয়া হৈ আছে এইখিনি ভালকৈ চাবা তাৰপিছত গ্ৰোথ হৰমনৰ কথা দিয়া হৈ আছে তাৰপিছত আয়োডিন কিয় এসেনশিয়াল হয় গুটেখিনি কথা দিয়া হৈ আছে এইখিনি ভালকৈ চাবা ইয়াৰ পৰা কিন্তু তোমালোকক এমসিকিউ খুদিব পাৰে তাৰপিছত ইনসুলিন হৰমনে কি কৰে হেতু ইম্পৰ্টেন্ট আছে সেইখিনিও চাবা যে ব্লাড সুগাৰ লেভেলটো ৰেগুলেট কৰে তাৰপিছত নেক্সট কোৱেশ্চনত আহা কোৱেশ্চনত তোমালোকে চাবা কোৱেশ্চন নম্বৰ 2 3 আৰু 4 এই তিনটা কোৱেশ্চন চাবা আসামিজ মিডিয়ামৰ ষ্টুডেণ্টখিনি ভালকৈ চাই যাবা এইখিনি এই পাৰ্টখিনি ইম্পৰ্টেন্ট আছে তোমালোকে চোৱা হাইলাইট কৰা হৈ আছে যে কোৱেশ্চনৰ পৰা তোমালোকে কোৱেশ্চন নম্বৰ 2 3 আৰু 4 টো চাবা ইম্পৰ্টেন্ট আছে তাৰপিছত এমসিকিউ টো গুটেখিনি চাবা এক্সাৰসাইজৰ কিন্তু কোৱেশ্চনৰ পৰা তোমালোকে চাবা কোৱেশ্চন নম্বৰ 5 আৰু কোৱেশ্চন নম্বৰ 10 এটা ইম্পৰ্টেন্ট আছে 8 টো চাই থৈ দিব পাৰা তো ইংলিশ মিডিয়ামৰ ষ্টুডেণ্টখিনি চোৱা এমসিকিউ টো চাবাই তোমালোকে তাৰ উপৰি তোমালোকে কোৱেশ্চন নম্বৰ 5 টো চাবা 10 টো চাবা আৰু 8 টো চাই থৈ দিবা যদি পাৰা আৰু ইয়াৰ লগত আমাৰ চেপ্টাৰ নম্বৰ 7 টো কমপ্লিট হৈছে নেক্সট এটা আমি বায়োলজিৰ লাষ্ট চেপ্টাৰ নম্বৰ 9 টো লৈ যাম ইয়াতে তোমালোকে চোৱা চেপ্টাৰ নম্বৰ 9 হেৰিডিটি এণ্ড ইভলিউশন ইয়াতে হেৰিডিটি মানে কি হয় এটো চাবা আৰু ইনহেৰিটেড ট্ৰেটস কি হয় এটো চাবা খুবই ইম্পৰ্টেন্ট হয় ইনহেৰিটেড ট্ৰেট মানে কি হয় তাৰপিছত তোমালোকে মেন্ডেলে কৰা এক্সপেৰিমেন্টখিনি চাব লাগিব পি প্লেন্টৰ ওপৰত কৰিছিল যে দুটা এক্সপেৰিমেন্ট আছে দুটাই তোমালোকে ভালকৈ চাই থৈ দিবা আৰু তাৰ ৰেশিওটো চাবা ৰেশিওটো কিন্তু এমসিকিউত খুদে তো এটা আমি যাম আমাৰ মোস্ট ৰিপিটেড পাৰ্টলৈ হেতু হৈছে সেক্স ডিটাৰমিনেশন ইয়াৰ পৰা কিন্তু এটা কোৱেশ্চন কম্পালসৰি দিয়ে ম্যাক্সিমাম ডিস্ট্ৰিক্টতে এটো তোমালোকে চাই যাবা হাফ ইয়াৰলি এক্সামৰ কাৰণে খুব ইম্পৰ্টেন্ট হয় মেট্ৰিক পৰীক্ষাৰ কাৰণেও কেতিয়া মেল চাইল্ড হয় কেতিয়া ফিমেল চাইল্ড হয় সেইখিনি তোমালোকে চাই যাবা আৰু ইয়াত কোৱেশ্চনৰ পৰা তোমালোকে কোৱেশ্চন নম্বৰ 4 টো চাবা হেতু ইম্পৰ্টেন্ট আছে তো ইংলিশ মিডিয়ামৰ ষ্টুডেণ্টখিনি চোৱা হেৰিডিটিটো চাবা আৰু ইনহেৰিটেড ট্ৰেট কি হয় এটো চাবা তাৰপিছত মেন্ডেলে কৰা পি প্লেন্টৰ ওপৰত এক্সপেৰিমেন্টটো চাবা আৰু সেকেন্ড এক্সপেৰিমেন্টটো তোমালোকে চাই থৈ দিবা লগতে ইয়াৰ ৰেশিওখিনি মনত ৰাখিবা এমসিকিউ খুদে তাৰপিছত সেক্স ডিটাৰমিনেশনৰ এই টপিকটো খুবেই চাবা মোস্ট কমন হয় ইয়াৰ পৰা কোৱেশ্চন কাটে মেল চাইল্ড কেতিয়া হয় ফিমেল চাইল্ড কেতিয়া হয় হেতু চাই থৈ দিবা আৰু কোৱেশ্চনৰ পৰা কোৱেশ্চন নম্বৰ 4 টো চাবা তাৰপিছত নেক্সট আছে ইভলিউশন পাৰ্ট 2 ইয়াত তোমালোকে এইখিনি অকমান পঢ়ি চাবা ইম্পৰ্টেন্ট আছে এখন পেজৰ পৰা চাবা নেচাৰেল সিলেকশন কাক কয় আৰু জেনেটিক ডিফ কি হয় সেইখিনি বস্তু তোমালোকে বুজিব লাগিব আৰু তাৰ ওপৰত কিন্তু কোৱেশ্চন খুদিব সেই দুটা পাৰ্ট তোমালোকে ভালকৈ চাই থৈ দিবা তাৰপিছত নেক্সট তোমালোকক ডিফাৰেন্স খুদিব পাৰে একুৱায়াৰ্ড ট্ৰেট আৰু ইনহেৰিটেড ট্ৰেটছৰ মাজত নৰ্মেলি 2 মাৰ্কছৰ কাৰণে আহে তো হেতু চাই যাবা তাৰপিছত নেক্সট কোৱেশ্চন আছে কোৱেশ্চনত তোমালোকে 2 নম্বৰ কোৱেশ্চনটো চাবা তো আসামিজ মিডিয়ামৰ ষ্টুডেণ্টখিনি চাই যোৱা ইভলিউশন পাৰ্টত তোমালোকে দুটা বস্তু চাব লাগিব নেচাৰেল সিলেকশন কি হয় আৰু জেনেটিক ডিফ কি হয় ইয়াতে তোমালোকে চোৱা হাইলাইট কৰা হৈ আছে সেই পাৰ্টখিনি এইখিনি ভালকৈ চাবা তাৰপিছত নেক্সট তোমালোকে চোৱা একুৱায়াৰ্ড ট্ৰেট আৰু ইনহেৰিটেড ট্ৰেটছৰ মাজত ডিফাৰেন্স কি হয় হেতু কোৱেশ্চন আহিব পাৰে হেতু কাৰণে এইখিনি পাৰ্ট ভালকৈ পঢ়িবা তাৰপিছত নেক্সট কোৱেশ্চন আছে কোৱেশ্চনৰ পৰা তোমালোকে 2 নম্বৰটো চাবা হেতু ইম্পৰ্টেন্ট আছে আৰু নেক্সট টপিক হৈছে স্পেচিয়েশ্যন তো ইয়াত এটা অৰ্গানিজমক আমি দুটা সেপাৰেট স্পিচিছ বুলি কেতিয়া ক'ব পাৰো সেই কোৱেশ্চনটো তোমালোকক খুদিব পাৰে হেতু কাৰণে চাই থৈ দিবা তো ইংলিশ মিডিয়ামৰ ষ্টুডেণ্টখিনি ভালকৈ চাই লোৱা স্পেচিয়েশ্যন কাক কয় কেতিয়া এটা অৰ্গানিজমক আমি দুটা সেপাৰেট স্পিচিছ বুলি ক'ব পাৰিম যেটা সিহঁতৰ মাজত ৰিপ্ৰডাকচন কৰিব নোৱাৰিব সিহঁতে তাৰপিছত ইয়াত কোৱেশ্চনৰ পৰা তোমালোকে চাবা কোৱেশ্চন নম্বৰ 1 টো এটো ইম্পৰ্টেন্ট আছে তাৰপিছত আছে ইভলিউশন এণ্ড ক্লাছিফিকেশ্যন পাৰ্ট 2 আছে তো ইয়াতে তোমালোকে চোৱা কোৱেশ্চন নম্বৰ 1 টো চাবা তাৰপিছত নেক্সট এই গুটেখিনি তোমালোকে পঢ়ি যাবা তাতে এটো ইম্পৰ্টেন্ট আছে হোমোলগাছ আৰু এনালগাছ অৰ্গানৰ বিষয়ে অকমান লিখা হৈ আছে এইখিনি ভালকৈ পঢ়ি যাবা অসমীয়াত কি কয় মই ভালকৈ নাজানো তো ইংলিছত কয় হোমোলগাছ আৰু এনালগাছ ইয়াৰ বিষয়ে তোমালোকে চাব লাগিব আৰু এক্সাম্পল কিন্তু খুদে ইয়াৰ ৰিগাৰ্ডিং হেতু কাৰণে ভালকৈ পঢ়ি যাবা তাৰপিছত নেক্সট তোমালোকে চোৱা নেক্সট এখন পেজৰ পৰা ইমানটা ইম্পৰ্টেন্ট নাই বাৰু হলে তোমালোকে ৰিডিং দি চাব পাৰা তো ইম্পৰ্টেন্টৰ পৰা ক'বলৈ গ'লে তোমালোকে কোৱেশ্চন নম্বৰ 3 টো চাবা হেতু অকমান ইম্পৰ্টেন্ট আছে আৰু ইয়াতে তোমালোকে চাবা
এই পাৰ্টটো সকলোৰে আদিভূমি আফ্ৰিকা আৰু আমাক কি বুলি কোৱা হয় হোমো সেপিয়েন বুলি কোৱা হয় হেতু তোমালোকে চাই থৈ দিবা হেতু ইম্পৰ্টেন্ট আছে তো ইংলিশ মিডিয়াম খনটো চোৱা এটো পেজ ইমানটা ইম্পৰ্টেন্ট নাই বাৰু তাৰছত নেক্সট পেজত তোমালোকে চোৱা ইয়াতে তোমালোকে 3 নম্বৰ কোৱেশ্চনটো চাবা আৰু ইফালে তোমালোকে চাবা চোৱা we all come from Africa আৰু আমি কি হয় হোমো সেপিয়েন হয় হিউম্যান স্পিচিছ টো হেতু তোমালোকে চাবা আৰু ইয়াতে যদি আমি লং কোৱেশ্চনৰ কথা কওঁ তেনেহলে ইয়াত তোমালোকে চাব লাগিব কোৱেশ্চন নম্বৰ 5 6 8 11 আৰু 12 5 6 8 11 আৰু 12 হেখিনি চাই দিবা আসামিজ মিডিয়াম ষ্টুডেন্টখিনা চোৱা এমসিকিউ টো সবাই গুটেখিনি তাৰ উপৰি 5 6 8 11 আৰু 12 এখিনি চাই দিবা তো ইয়াৰ লগত আমাৰ চেপ্টাৰ নম্বৰ 9 টো কমপ্লিট হৈছে এটা আমি যাম ফিজিক্স পাৰ্টলৈ চেপ্টাৰ নম্বৰ 10 লাইট ৰিফ্লেকশন এণ্ড ৰিফ্ৰেকশন ইয়াৰ প্ৰথম দুটা ল চাবা ল অফ ৰিফ্লেকশন দুটা চাই দিবা কেতিয়াবা খুদি দিব পাৰে হেতু কাৰণে চাবা ইম্পৰ্টেন্ট আছে তাৰছত নেক্সট স্পেৰিকেল মিৰৰৰ কিছুমান সৰু সৰু টাৰ্ম আছে হেখিনি তোমালোকে জানিব লাগিব এই গুটেখিনি চাবা ইয়াত আছে তোমালোকে চাব পৰা ফোকাস মানে কি হয় তাৰপিছত পোল মানে কি হয় প্ৰিন্সিপাল এক্সিস মানে কি হয় গুটেখিনি টাৰ্ম তোমালোকে জানিব লাগিব তো হেখিনি অকমান চাবা মিৰৰ কি টাইপৰ থাকে হেতু চাবা তো আসামিজ মিডিয়ামৰ ষ্টুডেন্টখিনা চাবা প্ৰিন্সিপাল এক্সিস কি হয় ৰেডিয়াস অফ কাৰ্ভেচাৰ কি হয় গুটেখিনি চাই ধৰিবা টাৰ্মখিনি তাৰ উপৰি r = 2f হেতু চাবা হেতু ফৰ্মুলা ইম্পৰ্টেন্ট আছে এমসিকিউত কিন্তু পটককে খুদি দিয়ে তাৰছত এই চাৰ্টখন আছে এই চাৰ্টখন চাবা খুব ইম্পৰ্টেন্ট হয় চাৰ্টখন অবজেক্ট টু কোড ৰাখিলে ইমেজ টু কোড ফৰ্ম হয় আৰু কেনেকুৱা ফৰ্ম হয় হেতু চাব লাগিব ইম্পৰ্টেন্ট আছে চাৰ্টটো ভালকৈ চাবা তাৰপিছত নেক্সট তোমালোকে চাবা ইউজেস অফ কনকেভ মিৰৰৰ ইউজ কি আছে সোলাৰ ফাৰ্নেন্সত লাগে তো তেনেকুৱা নিচিনা ইউজেসখিনি চাই থৈ দিবা ইম্পৰ্টেন্ট আছে ইউজেস খিনি কনকেভৰ চাবা তাৰছত কনভেক্সৰ কাৰণে ইউজেস আছে হেখিনি চাব লাগিব কিন্তু তাৰ আগতে এই বক্সটো আছে এই বক্সটো অকমান চাবা বাৰু তো নেক্সট পেজত আহা নেক্সট পেজত তোমালোকে দেখা পাবা কনভেক্স মিৰৰৰ ইউজেস কি হয় ৰেয়াৰ ভিউ মিৰৰ হিচাপে ইউজ কৰা হয় গাইড ইউজ কৰে তো হেতু তোমালোকে লিখিব লাগিব চাই থৈ দিবা এখিনি তাৰপিছত ইয়াত কোৱেশ্চন আছে কোৱেশ্চন তোমালোকে 1 আৰু 4 নম্বৰটো চাবা প্ৰথম ইনটেক্স কোৱেশ্চনৰ পৰা কোৱেশ্চন নম্বৰ 1 আৰু 4 টো চাবা তাৰছত আছে ম্যাগনিফিকেশন আৰু মিৰৰ ফৰ্মুলাটো খুব ইম্পৰ্টেন্ট হয় তাক লৈ কিন্তু কোৱেশ্চন খুদিব হেতু চাবা আৰু ম্যাগনিফিকেশনৰ ফৰ্মুলাখিনিও চাবা ইয়াতে দুটা এক্সাম্পল দিয়া হৈ আছে এক্সাম্পল দুটা চাবা কেতিয়াবা কিন্তু এক্সামত দি দিয়ে হেতু প্ৰেক্টিস কৰিবা তোমালোকে তাৰ উপৰি কোৱেশ্চন 1 আৰু 2 দুটাই চাব লাগিব ইয়াত থকা তাৰপিছত আৰম্ভ হ'ব ৰিফ্ৰেকশন অফ লাইট ৰিফ্ৰেকশনৰ পৰা তোমালোকে প্ৰথম চাবা ল অফ ৰিফ্ৰেকশন খিনি এইখিনি পইণ্টখিনি ভালকৈ চাবা তাৰপিছত এই ফৰ্মুলাটো চাবা ৰিফ্ৰেক্টিভ ইনডেক্সৰ ফৰ্মুলাটো চাবা ইম্পৰ্টেন্ট আছে আৰু এখিনি অকমান চাই থৈ দিবা আৰু তাৰপিছত কোৱেশ্চন আহিব কোৱেশ্চনত তোমালোকে কোৱেশ্চন নম্বৰ 1 2 আৰু 5 টো চাবা ইংলিশ মিডিয়ামৰ ষ্টুডেন্টখিনি এই মিৰৰ ফৰ্মুলাখিনি চাবা তাৰপিছত এই এক্সাৰসাইজখিনি কৰিবা এক্সাম্পলত থাকা তাৰপিছত কোৱেশ্চনত আছে কোৱেশ্চনত তোমালোকে 1 2 টো চাবা তাৰপিছত ল অফ ৰিফ্ৰেকশনত আহি যোৱা ইয়াত তোমালোকে এইখিনি চাবা লখিনি চাবা আৰু ইয়াতে তোমালোকে চোৱা ৰিফ্লেক্টিভ ইনডেক্সৰ ওপৰত আছে এইখিনি চাবা অকমান আৰু এই চাৰ্টখন অকমান চাই থৈ দিবা তাত ডায়মণ্ডৰ ৰিফ্ৰেক্টিভ ইনডেক্সটো খুদে আৰু ইয়াত কোৱেশ্চনৰ পৰা কোৱেশ্চন নম্বৰ 1 2 আৰু 5 টো চাবা কোৱেশ্চন নম্বৰ 1 2 5 টো চাবা তাৰপিছত এনেকুৱা নিচিনা এখন চাৰ্ট পাবা সেই চাৰ্টখন চাই থৈ দিবা ইম্পৰ্টেন্ট আছে এটো আকৌ লেন্সৰ কাৰণে হয় এইখিনি চাবা তাৰপিছত নেক্সট তোমালোকে সাইন কনভেনচনৰ এইখিনি চাবা ইম্পৰ্টেন্ট আছে আকৌ লেন্স ফৰ্মুলাটো চাবা যেনেকৈ মিৰৰ ফৰ্মুলা আছিল লেন্স ফৰ্মুলাও আছে হেতু চাবা তাৰপিছত ইয়াত এক্সাম্পলত থকা কোৱেশ্চনখিনি চাবা তোমালোকে 10.3 টো চাবা 10.4 টো চাবা তাৰপিছত নেক্সট আছে পাৱাৰ অফ লেন্স সেই টপিকটো অকমান ভালকৈ চাই থৈ দিবা এসআই ইউনিটটো কি হয় ডায়োপ্টাৰ হয় হেতু কিন্তু খুদে এক্সামত আৰু ইয়াতে কোৱেশ্চনৰ পৰা কোৱেশ্চন নম্বৰ 1 আৰু 3 টো চাবা আৰু ইফালে কোৱেশ্চনত আহা এক্সাৰসাইজত ইয়াত তোমালোকে 11 ৰ পৰা 17 লৈ গুটেখিনি চাই থৈ দিবা ইয়াৰ পৰা কিন্তু যিকোনো এটা খুদেই নৰমালি তো হোম মিডিয়ামৰ ষ্টুডেন্টছৰ কাৰণে একে হ'ব তোমালোকে লেন্সৰ পাৰ্টটোত এই পাৰ্টটো চাবা এই যোনখন চাৰ্ট হয় বহুত ইম্পৰ্টেন্ট আছে এখন চাই থৈ দিবা তাৰপিছত নেক্সট তোমালোকে সাইন কনভেনচন চাবা লেন্স ফৰ্মুলাখিনি চাবা আৰু ইয়াত দিয়া এক্সাম্পলৰ কোৱেশ্চনখিনি কৰিবা 10.4 টো বেছি ইম্পৰ্টেন্ট আছে হেতু নকৰাকৈ নাযাবা আৰু লাষ্টত তোমালোকে ইয়াত তোমালোকে কোৱেশ্চন নম্বৰ 1 আৰু 3 টো চাবা আৰু এক্সাৰসাইজত আহি যোৱা এক্সাৰসাইজত তোমালোকে কোৱেশ্চন নম্বৰ 11 ৰ পৰা 17 লৈ গুটেখিনি চাবা ইয়াৰ পৰা কিন্তু যিকোনো এটা আহি যায়গৈ মেক্সিমাম ডিস্ট্ৰিক্টতে দিয়ে 11 ৰ পৰা 17 এই কোৱেশ্চনখিনি প্ৰেক্টিস কৰিবা এনে ফিজিক্সত তেনেকুৱাকৈ কমন দিবলৈ নাই হলে তোমালোকে এই বস্তুখিনি চাই যাবা কাৰণ বায়োলজি আৰু কেমিষ্ট্ৰিটো কমন আহে মই অলৰেডি দেখাই দিছো তো এটা আমি যাম চেপ্টাৰ নম্বৰ 11 লৈ 11 হৈছে হিউম্যান আই এণ্ড কালাৰফুল ৱৰ্ল্ড ইয়াত তোমালোকে আই ডায়াগ্ৰামটো চাবা আৰু ইয়াৰ বিভিন্ন পাৰ্টছৰ বিষয়ে চাব লাগিব
কৰ্নিয়া কি হয় ৰেটিনাৰ কাম কি হয় এই গোটেইখিনি তোমালোকে চাই থৈ দিবা আৰু ইহঁতৰ ফাংচনখিনিও চাবা এমচিকিউৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট আছে এইকাৰণে কৈছোঁ গোটেই লাইন বাই লাইন ইম্পৰ্টেণ্ট আছে তাৰপিছত তোমালোকে চাবা মায়োপিয়া কি হয় কেনেকৈ আৰু ইয়াৰ কাৰেকশ্যনটো কি হয় ডায়েগ্ৰামৰ লগতে তোমালোকে এনচাৰটো লিখিব লাগিব এনে 3 মাৰ্কছৰ কাৰণে আহে বা 2 মাৰ্কছৰ কাৰণে চাই থৈ দিবা ডায়েগ্ৰামটো চাবা হাইপাৰমেট্ৰপিয়া কি হয় আৰু ইয়াৰ কাৰেকশ্যনটো কেনেকৈ হয় সেই গোটেইখিনি তোমালোকে চাই যাব লাগিব তাৰপিছত প্ৰেছ বায়োপিয়া কি হয় সেইটো অকণমান চাবা আৰু কুৱেশ্যনৰ পৰা কুৱেশ্যন নম্বৰ 1, 3 আৰু 4টো ইম্পৰ্টেণ্ট আছে কুৱেশ্যন নম্বৰ 1, 3 আৰু 4টো চাবা তাৰপিছত নেক্সট তোমালোকে প্ৰিজমত আহা এই ডায়েগ্ৰামটো কিন্তু মেট্ৰিক পৰীক্ষাত সুধিছে আগতেও সেইটো কাৰণে এই ডায়েগ্ৰামটো অকণমান চাই যাবা তাৰপিছত এই লাইনখিনি অকণমান পঢ়িবা তোমালোকে তো ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টখিনিৰ কাৰণে একে কথাই তোমালোকক ক'ম প্ৰথম তোমালোকে হিউমেন আই এই পাৰ্টখিনি ভালকৈ পঢ়িবা আইৰিছ কি হয় কৰ্নিয়াৰ কাম কি হয় ৰেটিনাৰ কাম কি হয় তাৰপিছত মায়োপিয়া কি হয় আৰু তাক কেনেকৈ কাৰেক্ট কৰিব পাৰি তাৰপিছত হাইপাৰমেট্ৰপিয়া কি হয় আৰু তাক কেনেকৈ কাৰেক্ট কৰিব পাৰি ডায়েগ্ৰামৰ লগত তোমালোকে চাই যাবা কুৱেশ্যনত সোধে আৰু কুৱেশ্যনৰ পৰা কুৱেশ্যন নম্বৰ 1 আৰু 3টো চাবা 4টো চাই থৈ দিব পাৰা বাৰু ইয়াতে তোমালোকে এই ডায়েগ্ৰামটো চাবা এইটো ইম্পৰ্টেণ্ট আছে মেট্ৰিক পৰীক্ষাৰ আগতে সুধিছে কিন্তু সেইটো চাই থৈ দিবা তাৰপিছত এইখিনি অকণমান পঢ়িবা আৰু ইয়াতে তোমালোকে চোৱা ফৰ্মেশ্যন অফ ৰেইনবো এইটো কিন্তু সোধে কেতিয়াবা 2 মাৰ্কছৰ কাৰণে এইটো চাই থৈ দিবা ৰেইনবো কেনেকৈ ফৰ্ম হয় ডায়েগ্ৰামটোতো কিন্তু চাব লাগিব সেইটো চাবা তোমালোকে তাৰপিছত টিণ্ডেল ইফেক্টটো চাবা লগতে আৰু এটা আছে এডভান্স ছানৰাইজ আৰু ডিলেড ছানছেট ইয়াৰ বিষয়ে অকণমান চাই থৈ দিবা লগতে টুইংকলিং অফ লাইটছ বুলি এটা আছিলে সেইটো চাবা তোমালোকে আৰু ইয়াৰ পৰা তোমালোকে কুৱেশ্যনৰ পৰা কুৱেশ্যন নম্বৰ 6টো ইম্পৰ্টেণ্ট আছে 7 ইম্পৰ্টেণ্ট আছে 10, 11 আৰু 13টো ইম্পৰ্টেণ্ট আছে এই 5টা কুৱেশ্যন ভালকৈ চাই থৈ দিবা তো ইয়াত দেখাই আছোঁ ইয়াত আছামিজ মিডিয়ামৰ ষ্টুডেণ্টখিনিও চোৱা ফৰ্মেশ্যন অফ ৰেইনব'টো চাব লাগিব ইম্পৰ্টেণ্ট আছে আৰু ডায়েগ্ৰামটো চাবা অলপ তাৰপিছত সেই গোটেইখিনি পাৰ্টে ভালকৈ পঢ়ি যাবা আৰু ইয়াত কুৱেশ্যনত তোমালোকে 6, 7, 10, 11 আৰু 13টো চাবা তো এতিয়া আমি ডিছকাছ কৰিম লাষ্ট চেপ্টাৰটো এইটো হৈছে চ'ৰ্চেছ অফ এনাৰ্জি চেপ্টাৰ নম্বৰ 14 এইটো হৈছে লাষ্ট চেপ্টাৰ হাফ ইয়াৰলি চিলেবাছৰ মতে ইয়াত তোমালোকে কুৱেশ্যন নম্বৰ 1 আৰু 2টো চাবা কুৱেশ্যন নম্বৰ 1 আৰু 2টো চাবা তাৰপিছত নেক্সট তোমালোকে এই ফচিল ফিউলৰ পাৰ্টটো অকণমান পঢ়ি চাবা ইয়াৰ পৰা কিন্তু কুৱেশ্যন সুধি দিয়ে শ্বৰ্ট নোট টাইপ আহিব পাৰে চাবা সেইটো তাৰপিছত হাইড্ৰ' পাৱাৰ প্লেণ্ট এই টপিকটো চাবা বেছি ইম্পৰ্টেণ্ট আছে আৰু ইয়াতে বায়'গেছ বুলি টপিক এটা আছে লগতে গোবৰ গেছ প্লেণ্টটো তোমালোকে চাব লাগিব এইটো আঁকিব আহিব পাৰে সেইটো ভালকৈ চাবা তো ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টছৰ কাৰণে একে প্ৰথম তোমালোকে 1 আৰু 2 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছত ফচিল ফিউলৰ পাৰ্টটো চাবা ইম্পৰ্টেণ্ট আছে তাৰপিছত থাৰ্মেল পাৱাৰ প্লেণ্টটো অকণমান ইম্পৰ্টেণ্টে আছে কিন্তু মষ্ট ইম্পৰ্টেণ্ট হৈছে হাইড্ৰ' পাৱাৰ প্লেণ্ট এইটো বেছিকৈ সেইটো চাই থৈ দিবা নেক্সট তোমালোকে এই বায়'মাছৰ পাৰ্টটো ভালকৈ পঢ়ি চাবা আৰু লগতে ইয়াত এটা ডায়েগ্ৰামো আহে এই ডায়েগ্ৰামটো চাব লাগিব গোবৰ গেছ প্লেণ্টৰ ডায়েগ্ৰামটো চাব লাগিব আৰু 2 মাৰ্কছৰ কাৰণে যাতে শ্বৰ্ট নোট আহিলে লিখিব পাৰা তেনেকুৱাকৈ প্ৰেক্টিছ কৰি যাবা তাৰপিছত উইন এনাৰ্জি আছে এইখিনিও তোমালোকে চাব পাৰা চালে তো ইয়াতে কুৱেশ্যনৰ পৰা কুৱেশ্যন নম্বৰ 1 আৰু 2টো চাবা ইয়াতো কুৱেশ্যন নম্বৰ 1 আৰু 2টো ইম্পৰ্টেণ্ট আছে তাৰপিছত চোৱা নেক্সট তোমালোকে ছ'লাৰ এনাৰ্জিৰ পাৰ্টটো অকণমান চাবা ইম্পৰ্টেণ্ট আছে আৰু এটা কুৱেশ্যন এমচিকিউত সোধে যে কি মেটেৰিয়েল ইউজ কৰা হয় ছ'লাৰ চেলছ বনাওঁতে চিলিকন এইটো ইম্পৰ্টেণ্ট আছে চিলিকন ইউজ কৰা হয় তাৰপিছত নেক্সট তোমালোকে চাবা নিউক্লিয়াৰ এনাৰ্জি এই টপিকটো ইম্পৰ্টেণ্ট আছে নিউক্লিয়াৰ এনাৰ্জিৰ ওপৰত কিন্তু 2 মাৰ্কছৰ কাৰণে শ্বৰ্ট নোট লিখিব দিব পাৰে বা তাৰ এডভান্টেজ আৰু ডিছএডভান্টেজ লিখিব দিব পাৰে এডভান্টেজো চাই থৈ দিবা আৰু তাৰ ডিছএডভান্টেজো তোমালোকে চাই থৈ দিবা তাৰপিছত নেক্সট পেজত আহা নেক্সট তোমালোকে ইয়াতে কুৱেশ্যন আছে কুৱেশ্যন তোমালোকে কুৱেশ্যন নম্বৰ 2, 3 আৰু 4 এই 3টা কুৱেশ্যন চাই থৈ দিবা তাৰপিছত নেক্সট তোমালোকে ইয়াত কুৱেশ্যন নম্বৰ 1টো চাবা আৰু ইফালে কুৱেশ্যন নম্বৰ 1টো ইম্পৰ্টেণ্ট আছে ইয়াতো আৰু লাষ্টত তোমালোকে চাবা কুৱেশ্যন নম্বৰ 4, 8 আৰু 9 সেই 3টা কুৱেশ্যন চাবা আছামিজ মিডিয়ামৰ ষ্টুডেণ্টছৰ কাৰণে একে হ'ব বস্তুখিনি ইয়াতে কুৱেশ্যনত তোমালোকে কুৱেশ্যন নম্বৰ 1 আৰু 2টো চাবা তাৰপিছত নেক্সট তোমালোকে ইয়াত চাবা চিলিকন ইউজ কৰা হয় ছ'লাৰ চেলত সেইটো আহিব পাৰে কুৱেশ্যনত এমচিকিউ হিচাপে আৰু নিউক্লিয়াৰ এনাৰ্জিৰ ওপৰত কিন্তু কুৱেশ্যন আহিব পাৰে এডভান্টেজ আৰু ডিছএডভান্টেজ দুটা চাই থৈ দিবা আৰু ইয়াতে কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 2, 3 আৰু 4 এই 3টা কুৱেশ্যন চাই থৈ দিবা আৰু ইফালে কুৱেশ্যন নম্বৰ 1টো চাবা তোমালোকে তাৰপিছত নেক্সট ইয়াতো তোমালোকে কুৱেশ্যন নম্বৰ 1টো চাবা আৰু ইফালে তোমালোকে চাবা কুৱেশ্যন নম্বৰ 4, 8 আৰু 9 কুৱেশ্যন নম্বৰ 4, 8, 9টো চাবা তো ইমান আছিলে ওভাৰঅল ছায়েন্সৰ তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন গোটেইখিনি ভালকৈ চাই যাবা ইয়াৰ পৰাই বেছিকৈ কুৱেশ্যন তোমালোকক সুধিব আৰু তাৰ উপৰি আমাক হোৱাটছএপত জইন কৰিবা যিসকলে এতিয়ালৈ হোৱাটছএপত জইন কৰা নাই সোনকালে জইন কৰা কাৰণ 13,000কৈ অধিক ষ্টুডেণ্টছে জইন কৰিছে লিংকটো পিন কমেণ্টত দিয়া হৈ আছে সোনকালে জইন কৰি ল'বা আৰু মষ্ট ইম্পৰ্টেণ্ট আমাক ইউটিউবত ছাবস্ক্ৰাইব কৰি থৈ দিবা আমি যিমান পাৰোঁ তোমালোকক সহায় কৰি যাম